কেৱল চাৰ্জশ্বিট দাখিল কৰিলেই নহ'ব, ন্যায় পাবও লাগিব। সদৌ অসম ছাত্ৰ সন্থাই এই সন্দৰ্ভত মন্তব্য কৰিছে। ছাত্ৰ সন্থাই অসমৰ ৰাইজে প্ৰথমৰ পৰাই কৈ আছোঁ যে জুবিন গাৰ্গক ন্যায় দিব লাগিব। আৰু ছাত্ৰ সন্থাই কৈ আছোঁ যে জুবিন গাৰ্গক ন্যায় নিদিয়ালৈকে আমি ক্ষান্ত নহওঁ। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব লাগিব। ন্যায় কেনেকৈ তাৰো ব্যাখ্যা আমি দি আছোঁ। ন্যায় হ'ল দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব। আৰু শাস্তি কেনেকৈ আমি কৈ আছোঁ যে পানী নসৰকা তদন্ত কৰি SITয়ে যিটো তদন্ত কৰি পানী নসৰকা বিধৰ কটকটীয়া সাক্ষ্য প্ৰমাণসহ এখন চাৰ্জশ্বিট আদালতত জমা দিব লাগিব, যাতে আইনৰ সুৰুঙাৰে এজনো দোষী বাচি যাব নোৱাৰে। আজি সেই দিনটো আহি পৰিল। আজি SITয়ে চাৰ্জশ্বিট আদালতত জমা দিছে আৰু আমি চাৰ্জশ্বিট দেখা নাই। কিন্তু আমি অসমৰ ৰাইজ আৰু ছাত্ৰ সন্থাই এইটোৱে আমি আশা কৰিছোঁ যে SITয়ে তদন্ত কৰি সাক্ষ্য প্ৰমাণসহ এখন শক্তিশালী কটকটীয়া চাৰ্জশ্বিট আদালতত জমা দিছে, যাৰ জৰিয়তে আইনৰ সুৰুঙাৰে যাতে এজনো দোষী যাতে সাৰি যাব নোৱাৰে। সেইটো হ'ল মূল বিষয়। অসমৰ ৰাইজ আৰু ছাত্ৰ সন্থাৰ এইটোৱে আমি আশা কৰিছোঁ যে চাৰ্জশ্বিটখনত সাক্ষ্য প্ৰমাণসহ SITয়ে এখন কটকটীয়া শক্তিশালী চাৰ্জশ্বিট ন্যায়ালয়ত জমা দিছে, যাৰ জৰিয়তে এজনো দোষীয়ে আইনৰ সুৰুঙাৰে যাতে বাচি যাব নোৱাৰে। এতিয়া প্ৰশ্ন হ'ল যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু অসম চৰকাৰে কৈছে যে পুলিচৰ দায়িত্ব শেষ, এতিয়া ন্যায়ালয়ে ন্যায় দিব। ন্যায়ালয়ে ন্যায় দিব। SITয়ে তদন্ত সম্পূৰ্ণ কৰি চাৰ্জশ্বিট দি দিলে, কিন্তু অসম চৰকাৰৰ দায়িত্ব শেষ হোৱা নাই। অসম চৰকাৰৰ এতিয়া দায়িত্ব আহি পৰিল, কাৰণ SITয়ে সাক্ষ্য প্ৰমাণসহ যিখন চাৰ্জশ্বিট আদালতত জমা দিছে, সেইখন আদালতত প্ৰতিষ্ঠা কৰা কামটো অসম চৰকাৰ। কাৰণ অসম চৰকাৰ স্পেচিয়েল প্ৰচিকিউটৰ দিব লাগিব, বিশেষ অধিবক্তা দিব লাগিব। ফাষ্ট ট্ৰেক কৰিম বুলি ট্ৰেকৰ কাৰণে অনুৰোধ জনাম বুলি অসম চৰকাৰে কৰিছে। গতিকে অসম চৰকাৰে শীঘ্ৰেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ লগত কথা পাতি ফাষ্ট ট্ৰেক আদালত বহাব লাগে। অসম চৰকাৰৰ তৰফৰ পৰা স্পেচিয়েল প্ৰচিকিউটৰ দিম বুলি কৈছে, বিশেষ অধিবক্তা দিম বুলি কৈছে, দিব লাগে। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ অস্বাভাৱিকতাক লৈ চলি থকা তদন্তৰো আজি চাৰ্জশ্বিট দাখিল কৰিব। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে হত্যা বুলি ঘোষণা কৰিছে। আমাৰ সকলোৰে এটাই কথা, জুবিন গাৰ্গে ন্যায় পাব লাগে আৰু ন্যায়ৰ অপেক্ষাত অসমীয়া জাতিটো ৰৈ আছে, অসমৰ আবাল বৃদ্ধ বনিতা ৰৈ আছে। আজি চাৰ্জশ্বিট দাখিল কৰিছে। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ৰাজহুৱাকৈ ঘোষণা কৰিছে যে হত্যাৰ গোচৰৰ তদন্ত হৈছে, হত্যাৰ অভিযোগ আছে। গতিকে হত্যাকাৰীয়ে শাস্তি পাব লাগিব, জুবিন গাৰ্গে ন্যায় পাব লাগিব, সেইটোৱে মূল কথা। আৰু মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে যে আজি চাৰ্জশ্বিট দিব, পুলিচৰ দায়িত্ব শেষ, ন্যায়ালয়ৰ দায়িত্ব আৰম্ভ হ'ব। ঠিকে আছে, পুলিচৰ দায়িত্ব শেষ, ন্যায়ালয়ৰ দায়িত্ব আৰম্ভ হ'ব, চৰকাৰৰ দায়িত্ব কিন্তু শেষ নহয়। চাৰ্জশ্বিটত উল্লেখ থকা প্ৰতিটো অভিযোগ সাক্ষ্য প্ৰমাণেৰে সৈতে আদালতৰ মজিয়াত স্পষ্টভাৱে প্ৰমাণ কৰিব লাগিব, সেই দায়িত্বটো চৰকাৰে ল'ব লাগিব। স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিম বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছিল। কাক দিলে? ৰাজহুৱা কৰক, যাকেই দিয়ক, শক্তিশালী অধিবক্তা দিয়ক, জ্যেষ্ঠ অধিবক্তা দিয়ক, আৰু চাৰ্জশ্বিটত উল্লেখ থকা কথাসমূহ সাক্ষ্য প্ৰমাণেৰে সৈতে আদালতৰ মজিয়াত সাব্যস্ত কৰক। পানী নসৰকা তদন্ত হ'ব লাগিব বুলি আমি ইমান দিনে কৈ আছিলোঁ, তদন্ত হৈ গ'ল। এতিয়া চাৰ্জশ্বিট দিলে, চাৰ্জশ্বিট পানী নসৰকা হৈছে নাই সেই বস্তুটো অসমৰ ৰাইজে চাবলৈ বিচাৰিব। আৰু যেতিয়া দোষীক আদালতে দোষী প্ৰমাণ কৰিব, দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব, তেতিয়াহে অসম চৰকাৰৰ দায়িত্ব শেষ হ'ব, তেতিয়াহে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাব, তেতিয়াহে অসমৰ মানুহ আশ্বস্ত হ'ব।